নমস্কাৰ এডিআৰই প্ৰিলিমছ এক্সামৰ যিহেতু ডেটসমূহ ঘোষণা কৰা হৈছে গ্ৰেড 3ৰ 15, 22 আৰু 29 ছেপ্টেম্বৰ তাৰিখে পৰ্যায়ক্ৰমে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব লগতে অক্টোবৰ মাহৰ 20 আৰু 27 তাৰিখে পৰ্যায়ক্ৰমে চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব গতিকে এডিআৰই প্ৰিলিমছ এক্সামলৈ আপোনালোকৰ মাজত মাত্ৰ ভালকৈ আপোনালোকে দুমাহ সময় পাব গতিকে এই দুমাহ ভালদৰে প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে আপোনালোকক আমি এইখন গাইডবুক ৰিকমেণ্ড কৰিম যিখন গাইডবুকত সম্পূৰ্ণ সিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব এইখন গাইডবুকত 13,000তকৈও অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব এইখন গাইডবুক ইতিমধ্যে 10,000তকৈও অধিক পৰীক্ষাৰ্থীয়ে বাছনি কৰিছে গতিকে আপোনালোকে যদি এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব যোৱা বছৰ এইখন গাইডবুকৰ পৰা যথেষ্টখিনি কুৱেশ্যন আনসাৰ কমন আহিছে গতিকে আগন্তুক এডিআৰই প্ৰিলিমছ এক্সামত আপোনালোকে যথেষ্টখিনি ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব এইখন গাইডবুকৰ জৰিয়তে যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে সো বেছি পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ আজিৰ পৰা আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিছোঁ এডিআৰই প্ৰিলিমছ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আগবঢ়াম প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে হুৱেন মাজুলী ইজ ফৰ্মেলি ডিক্লেয়াৰ এজ এ ডিষ্ট্ৰিক্ট ইন এছাম মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল অপশ্যনসমূহ আপোনালোকে চাই যাওক আৰু কাৰেক্ট এনচাৰ যিকেইটা কুৱেশ্যনৰ এনচাৰ জানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি যাব চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ ছেপ্টেম্বৰ 2016 2016 চনৰ ছেপ্টেম্বৰ মাহত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হাউ মেনি লাইনছ ডাজ এ শ্বেক্সপিয়াৰ ছনেট হেভ অৰ্থাৎ শ্বেক্সপিয়াৰৰ ছনেটত কিমানটা শাৰী আছে অপশ্যনসমূহৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি 14টা শাৰী আছে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ডাইনেষ্টিজ কইন্স ৱেৰ ন'ন এজ নাৰায়ণী কোন ৰাজবংশৰ মুদ্ৰাবোৰক নাৰায়ণী বুলি জনা গৈছিল অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক জলদি বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি কোচ ৰাজবংশৰ মুদ্ৰাবোৰক নাৰায়ণী বুলি জনা গৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য নেক্সট কুৱেশ্যন দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ এছাম ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ডিব্ৰুগড় এণ্ড তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে দ্য বায়োগ্ৰাফী স্মৃতিৰ তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ অৰ্থাৎ স্মৃতিৰ তীৰ্থ নামৰ জীৱনীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ ওপৰত স্মৃতিৰ তীৰ্থ নামৰ জীৱনীখন লিখা হৈছিল চ' আপোনালোকে যদি আমাৰ মক টেষ্টৰ ভিডিঅ'সমূহ চাই ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব লগতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আপোনালোকৰ এটা লাইকে আমাক আন এটা ভিডিঅ' প্ৰস্তুত কৰাত সহায় কৰে চ' নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ষ্টেট ইজ ছেপাৰেটেড ফ্ৰম এছাম ইন 1963 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল ছিকিম নাগালেণ্ড ৱেষ্ট বেংগল নান অফ দিছ চ' ইয়াৰ কাৰেক্ট এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰক কিমান চনত অৰ্থাৎ 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল কাৰেক্ট এনচাৰ অপশ্যন বি নাগালেণ্ডক 1963 চনত অসমৰ পৰা পৃথক কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণা অৰ্থাৎ ৰামায়ণৰ প্ৰথমগৰাকী অসমীয়া অনুবাদক কোন আছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি মাধৱ কন্দলী আছিল ৰামায়ণৰ প্ৰথমগৰাকী অসমীয়া অনুবাদক চ' আপোনালোকে আমাৰ মেম্বাৰশ্বিপ ল'ব খুজিলে যিটো হোৱাটছএপ নম্বৰ দিয়া আছে স্ক্ৰীনত সেই নম্বৰটোত আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰক আপোনালোকে মেম্বাৰশ্বিপ যেতিয়া ল'ব আমাৰ চেনেলৰ তেতিয়া আপোনালোকে প্ৰতিখন মক টেষ্টৰ PDF লাভ কৰিব লগতে জেনেৰেল এৱাৰনেছৰ প্ৰতিটো টপিকৰ ইম্পৰ্টেণ্ট নোটছসমূহ আপোনালোকে লাভ কৰিব নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ৰিভাৰ ইজ দ্য বিগেষ্ট ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ চ' কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী এই কুৱেশ্যনটো আমি আগতে আলোচনা কৰি আহিছোঁ চ' কাৰেক্ট এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি সোৱণশিৰি চ' নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য বিগেষ্ট আৰ্গো বেছড ইণ্ডাষ্ট্ৰি ইন এছাম অসমৰ আটাইতকৈ ডাঙৰ আৰ্গো আধাৰিত উদ্যোগ কি কাৰেক্ট এনচাৰ অপশ্যন ডি টি ইণ্ডাষ্ট্ৰি নেক্সট কুৱেশ্যন দিয়া আছে
হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট বাই পপুলেশ্যন ইন আছাম জনসংখ্যা হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কাৰেক্ট এনচাৰ অপশ্যন চি নগাঁও জিলা হৈছে জনসংখ্যা হিচাপত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট নেক্সট কুৱেশ্যন দিয়া আছে কিং অফ মণিপুৰ বাব্ৰুফান ৱাজ দ্য son of অৰ্থাৎ বাব্ৰুফানৰ পুত্ৰ কোন আছিল মণিপুৰৰ ৰজা বাব্ৰুফানৰ পুত্ৰ ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি অৰ্জুন আছিল নেক্সট কুৱেশ্যন দিয়া আছে দ্য ট্ৰেটি অফ ইয়াণ্ডাবু চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ওৱান অফ দ্য ফলোয়িং ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰিত হৈছিল চ' তেতিয়া কাৰ মাজত চাইন হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি কিং অফ বুৰ্মাৰ আছিল ইয়াণ্ডাবু সন্ধি যেতিয়া স্বাক্ষৰিত হৈছিল কাৰ লগত স্বাক্ষৰিত হৈছিল কিং অফ বুৰ্মাৰ লগত স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ চিটি অফ এছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া অৰ্থাৎ অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে কাৰেক্ট এনচাৰ অপশ্যন বি জাগিৰোডত এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে নেক্সট কুৱেশ্যন দিয়া আছে IS আৰু ইছৰ হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইন ইছৰৰ হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰ অপশ্যন ডি বেংগালুৰুত অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুল্লি ইনটু ফ'ৰ্চ ইন অৰ্থাৎ ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল চ' ভাৰতত তথ্যৰ অধিকাৰ আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল কাৰেক্ট এনচাৰ অপশ্যন ডি অক্টোবৰ 2005 অৰ্থাৎ 2000 চনৰ অক্টোবৰ মাহত ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ এছাম অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল চ' কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব গোপীনাথ বৰদলৈ আপোনালোক যিসকলে আমাৰ PDF গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে সেইখন আপোনালোকে PDF আকাৰত পঢ়িব পাৰিব মোবাইলতে যিখনৰ পৰা আপোনালোকৰ ৰিচেণ্টলি অনুষ্ঠিত হৈ যোৱা লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পৰীক্ষাৰ কাৰণে 50% কুৱেশ্যন আনচাৰ ডাইৰেক্টলি কমন আহিছিল ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে নেক্সট কুৱেশ্যন দিয়া আছে দ্য ফাৰ্ষ্ট এছামিজ টু কম্পাইল এ ডিকশ্যনাৰী নেম হেমকক ইজ অৰ্থাৎ হেমকক নামৰ অভিধান সংকলন কৰা প্ৰথমজন অসমীয়া হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি হেমচন্দ্ৰ বৰাই হেমকক অভিধানখন সংকলন কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন এছাম বাই এৰিয়া ৱাইজ অঞ্চল অনুসৰি মানে এৰিয়া মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কোনখন কাৰেক্ট এনচাৰ অপশ্যন ডি কাৰ্বি আংলং হৈছে মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট আৰু জনসংখ্যা হিচাপত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট হৈছে নগাঁও নেক্সট কুৱেশ্যন দিয়া আছে দ্য কাৰেঞ্চি অফ জাপান ইজ ন'ন এজ অৰ্থাৎ জাপানৰ মুদ্ৰা কি নামেৰে জনা যায় ইয়াৰে পৰা কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ